ভাইৰেল এটা ফোন ৰেকৰ্ডিং ডিগবৈত বিজেপি কৰ্মীৰ অটপালি ৰাইজে মুণ্ডন কৰিলে কল্পজ্যোতি ফুকনক পঞ্চায়ত নিৰ্বাচনৰ বিধি উলংঘাৰ অভিযোগ ডিগবৈত চেপা উত্তেজনাই বিৰাজ কৰিছে বিজেপি কৰ্মীক মুণ্ডন কৰিলে ৰাইজে বিধায়ক সুৰেন ফুকনক পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি ভংগ কৰি প্ৰচাৰ অভিযান চলাবলৈ যোৱাৰ সময়তে বৰহাবজান পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জোনমণি মৰাণে থকা হৰকা কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰিছিল বিধায়ক সুৰেন ফুকনৰ একাংশ সমৰ্থকে জোনমণি মৰাণৰ বিৰুদ্ধে দাখিল কৰিছিল ডুমডুমাৰ থানাত এজাহাৰ আৰক্ষীয়ে আটক কৰি নিশা জেল হাজতলৈ প্ৰেৰণ কৰে জোনমণি মৰাণক ডুমডুমা আৰক্ষীয়ে আটক কৰি থানাত ৰখাৰ সময়তে বিধায়ক সুৰেন ফুকনৰ ঘনিষ্ঠ ননীগোপাল দত্ত নামৰ যুৱকজনে জোনমণি মৰাণক ধমক দিয়াৰ বাবে ডিগবৈ কংগ্ৰেছ নেতা লাচিত মৰাণ ওৰফে ৰাজীৱে লগতে ননীগোপাল দত্তৰ লগত থানাত হোৱা তৰ্কাতৰ্কিৰ সন্দৰ্ভত এটা ফোন ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ভাইৰেল ফোন ৰেকৰ্ডিংটোত বিজেপিৰ কৰ্মী কল্পজ্যোতি ফুকনে কংগ্ৰেছ নেতা লাচিত মৰাণক টিংৰাইত থাকিবলৈ মন আছে নে নাই বুলি প্ৰশ্ন কৰাক লৈ মৰাণ জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে ডিগবৈ বগাপানীৰ নিবাসী কল্পজ্যোতিক টিংৰাই বজাৰলৈ মতাই আনি আঁঠু কহাই চুলি ঘূৰাই দিছে পৰৱৰ্তী সময়ত ডিগবৈ আৰক্ষীয়ে টিংৰাইত উপস্থিত হৈ কল্পজ্যোতিক উদ্ধাৰ কৰাৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ ডিগবৈ আঞ্চলিক তথা প্ৰাক্তন সভাপতি আকাশ মৰাণক ডিগবৈ আৰক্ষীয়ে আটক কৰি ডিগবৈ থানালৈ লৈ যায় প্ৰকৃত ঘটনাটো মানে এনেকুৱা হ'ল যে যোৱাকালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিলে যে কি নাম আছিলে কল্পজ্যোতি ফুকন নামৰ এজন যুৱকে তেওঁ বৰবিলৰ বগাপানীৰ হয় তেওঁ মানে যোৱাকালি লাচিত মৰাণ তেওঁ টিংৰাইবাসী হয় তেওঁক মানে কিছুমান ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত কিছুমান ভাবুকি দিছে যে টিংৰাইত থাকিবলৈ মন আছেনে নাই বা তোমালোকৰ মৰাণ জনগোষ্ঠীটোক আমি কেনেকৈ কি কৰিব পাৰোঁ যে আমাৰ মানে দাদাগিৰি সিহঁতৰ সেই দাদাগিৰিখিনি কল্পজ্যোতি ফুকন সুৰেন ফুকনৰ কোনোবা ঘনিষ্ঠ বুলি কোৱা শুনিছোঁ তেওঁ মানে ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত এনেকুৱা ভাবুকি দিছে যে টিংৰাইত থাকিবলৈ মন আছেনে নাই তেনেকুৱা ভাবুকি দিয়াৰ কাৰণে আজি এই টিংৰাইবাসী ৰাইজ লগতে মৰাণ ৰাইজে ওলাই আহি তেখেতক মানে ক্ষমা বিচাৰিবৰ কাৰণে টিংৰাই মাছমজিয়াত আজি তেওঁক থোৱা হৈছিলে আৰু সিমানতে ডিগবৈ থানাৰ OC দিব্যজ্যোতি ছাৰে আহি তেওঁ মানে সেইজনক নিলে কল্পজ্যোতি ফুকনক নিলে লগতে আমাৰ মানে মৰাণৰে এজন যুৱকক নিলে যে আকাশ মৰাণ তেওঁক লৈ গ'ল তো আমি এইটো বিচৰা নাছিলে যে আকাশ মৰাণে যিহেতু জাতিটোৰ কাৰণে দুই এষাৰ কথা কৈছিলে বা জাতিটোৰ কাৰণে সি মাত মাতি আছিলে তো সেইকাৰণে ডিগবৈ থানাৰ OC ভাৰপ্ৰাপ্ত বিষয়া তেওঁক এনেকৈ লৈ যাব নালাগিছিলে ঘটনাটো এই জোনমণি মৰাণৰ কেন্দ্ৰিক ঘটনা হয় এই সমগ্ৰ ঘটনাটো এই জোনমণি মৰাণৰ মানে ঘটনাটোতে হয় যে জোনমণি মৰাণৰ এই কেছখনৰ ওপৰতে যিটো কথা পাতিছিলে লাচিত মৰাণৰ লগত সেই লাচিত মৰাণে সেইটোৱে কথা কৈছিলে কিন্তু সেই কল্পজ্যোতি ফুকনে তেওঁক মানে বিভিন্ন ধৰণৰ ভাবুকি দিছিলে সেইকাৰণে আপোনালোক যিহেতু মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিনিধি কৰি আছে আপোনালোকে ভাবে নেকি জোনমণি মৰাণৰ এই ঘটনাটোত সুৰেন ফুকন অৰ্থাৎ আমাৰ বিধায়কে আক্ৰোশমূলক কিবা প্ৰতিশোধ লৈছে বুলি আপোনালোকে ধাৰণা কৰে নেকি আক্ৰোশমূলক প্ৰতিমূলক মানে তেওঁ যিহেতু সুৰেন ফুকন ডাঙৰীয়া কোন হয় আমাৰে নিজৰ মানুহ হয় তেওঁ আমাৰে মৰাণৰে মানুহ হয় আমাৰ কিবা ককাই ভাই দদাই বপাই তেনেকুৱাই হয় আৰু জোনমণি মৰাণো অইন বেলেগ নহয় তেওঁ আমাৰ মৰাণৰে এজনী মানুহ হয় যে সেইকাৰণে যিটো হৈছিলে এইটো যাতে ইমানখিনি পৰ্যায় আমি পাবগৈ বুলি ভবা নাছিলে বা হ'ব নালাগিছিলে সুৰেন ফুকন ডাঙৰীয়াকো আমি আহ্বান কৰিছোঁ মানে তেওঁক মানে অনুৰোধ কৰিছোঁ যে এই কেছখন মানে ইমানখিনি পৰ্যায় পোৱাবগৈ নালাগিছিলে যে তেওঁ এইবিলাক যি হ'ল ইমানতে মানে সামৰণি মাৰি দিয়া হ'লে আমি বহুত ভাল পালোঁ হ'লে এতিয়া দেখিবলৈ পোৱা গৈছে আমি ভিডিঅ' পাইছোঁ বা ইতিমধ্যে বিভিন্নজন ৰাইজৰ মাজতো ওলাইছে কথাষাৰ এই কল্পজ্যোতি মৰাণক আপোনালোকে ৰাইজসকলে মাতি অনাৰ পাছত তেওঁক চুলি মুণ্ডন কৰি দিয়া হৈছে আচলতে এই ঘটনাটো আচলতে কি কেনেকুৱা ধৰণৰ কি বা কোনে কৰিবলৈ পালে এইটোতো মই ইমানখিনি অৱগত নহয় যিহেতু মই অলপ দেৰিকৈ পালোহি চুলিখিনি মই আহি উপস্থিত হোৱাৰ টাইমত চুলিখিনি কটা আছিলে তো সেইটো মই অৱগত নহয় কোনে কাটিলে কি কৰিলে কিন্তু তেওঁ যিহেতু মৰাণ জাতিটোক তেনেকৈ অৱমাননা কৰিলে বা বিৰোধিতা কৰিলে যে গালি গালজ দিছে সেইকাৰণে মৰাণ ৰাইজে খঙত ক্ষোভত
সেইখিনি কৰিলে চাগে সেইটো মই ইমান এটা গম নাপাওঁ মানে কি মই অকলে থকা অৱস্থাত ল'ৰা আছিলে বাৰু অকলে থকা অৱস্থাত মানে তাহাঁতি 30-40টামান ল'ৰা গৈ পেলাই আপোনালোকক তাহাঁতি হেৰি কৈছে যে মোক কৈছে যে মানে হেৰি নহয় আপোনালোকক ক্ষমা খুজিবলৈ ল'ৰাটো উলিয়াই দিয়ক মানে এনেকৈ কৈছে আৰু তেতিয়া কৈছে যে আপোনালোকৰ আগফালে গাড়ীখন আছে গাড়ী জ্বলাওঁ আপোনালোকে টিং লাইট কেনেকৈ থাকে মই চাই ল'ম মানে আপোনালোকে টিং লাইট কেনেকৈ থাকিব মানে এনেকৈ কৈছে আনকি বাগানত কেনেকৈ থাকে মানে এনেকৈ কৈছে বাগানৰ কোৱাৰ্টাৰত কেনেকৈ থাকে এজনী মাইকী মানুহ থকা অৱস্থাত তাহাঁতি 30-40টা ল'ৰাই মোক একদম বিশ্বাস কৰি পেলাই ক'লে যে আমি টিং লাইট গৈ পেলাই ক্ষমা খুজিলে আমাৰ হৈ যাব তাৰপিছত এইবিলাক কৰিছে তাহাঁতি তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24